हेलो गाइस वेलकम टू निसेटन यूट्यूब चैनल। आज गई आसो कल्याणी मंदिर दर्शনৰ কাৰণে আৰু আহকচোন আপোনালোকৰ লগতে লৈ যাওঁ। আমাৰ কোফালেদি বিশ্বনাথ চাৰিআলিলৈ সোমাব পাৰি আৰু আমি কলে নদীয়ে আগবাঢ়ি এছিয়াৰ ভিতৰতে সৰ্ববৃহৎ বাগান চাহ বাগান মোনাবাৰী। এয়া ফাইনেলি আহি পালোহি বৰঙাবাৰী আৰু এতিয়া আমি সোমাই যাম কল্যাণী মন্দিৰৰ ভিতৰত। কল্যাণী মন্দিৰ আহিলে এটাই শান্তি পাব, ৰাস্তাসমূহ খুব সুন্দৰ আৰু এয়া ঠায়ে ঠায়ে যিবিলাক নামঘৰৰ বা গাঁৱৰ গেট সুন্দৰকৈ সজাই ৰাখিছে। আৰু আমি আহি থকা যাত্ৰাৰ পথত দেখা পালোঁ আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। ফাইনেলি গাইজ আমি আহি পালোহি শ্ৰী শ্ৰী মা কল্যাণী দেৱালয় আৰু এতিয়া আমি শৰাই অৰ্চনাৰ কিছু বস্তু লৈ আমি মন্দিৰৰ দিশে আগবাঢ়োঁ। ফাইনেলি আমি মাৰ দৰ্শন কৰিব গৈ আছোঁ। কেনেকুৱা লাগিছে? মনটো অকণ শান্তি শান্তি লাগিছে ন? ব'লা ইয়াৰ পৰা মন্দিৰটো খুব সুন্দৰকৈ সজাই ৰাখিছে। বিভিন্ন ধৰণৰ দেৱ দেৱীৰ মূৰ্তি ইয়াতে উপস্থাপন কৰিছে, সঁচাই বহুত ভাল লাগিছে। ভক্তসকলে চাকি জ্বলাবলৈ সুন্দৰকৈ ব্যৱস্থা কৰি ৰখা হৈছে। আৰু গাইজ এয়া দেখিছে মন্দিৰৰ নিচেই কাষতে থকা সেই পুখুৰীটো সকলে তাতে গৈ চেলফি লৈ আছে, প্ৰসাদ বিতৰণ কৰি থকা হৈছে। গ্ৰহণ কৰিব আহিছোঁ। এয়া বিভিন্ন দূৰ দূৰণিৰ ঠাইৰ পৰা আহিছে ভক্তসকল, যথেষ্ট ভিৰ।